ক'লোঁ যে তেওঁলোকে কৈছে যে 2-এখন তেখেতক য'ত হাতেৰে লগ পাইছে সেইখিনি খোলাৰ ব্যৱস্থা কৰিছে, বাকী একো তেনেকৈ কৰা নাই। আৰু খুব বেছি 4-5খন খুলিছে, তাৰপিছত তেওঁলোকে পাৰ্মিশ্যনটো বিচাৰি পেলাই গৈছে। তেওঁলোকে চাগে 1টা বজাত চাগে আমাৰ গণেশগুৰি কমিশ্যনাৰ অফিচ পাইছে, কমিশ্যনাৰৰ পৰা আহি পেলাই এতিয়া অলপ আগতে 1:30-2টামান বজাত মোক কুশল শৰ্মাই ফোন কৰিলে। মই দাদা আপোনালোকে পাৰ্মিশ্যন লওক, আমি দি দিম। আৰু মই এনেকৈ কৈছোঁ ধেমালি ঘৰত যে আপোনালোকে 100খনৰ পইচা দিব, 200খন মই লগাব দিম। সেইটো মই আপোনালোকে খালি নক'ব কাকো, আমি 200খনে লগাব দিম। যিহেতু পলিটিকেল পাৰ্টি এটা আমাৰ আছে, তেওঁলোকৰ আমাৰ সন্মান জনায় আৰু ৰাজ্যিক সভাপতি আহিব আদৰণি জনাব বিচাৰে, কোনো অসুবিধা নাই। কিন্তু খালি পাৰ্মিশ্যনটো লৈ থওক, লাগিলে আপুনি 200খনে লগাওক, 100খনৰ জেগাত আমি কোনো ক'ব লগা নাই। তেওঁলোকে নীতি বহিৰ্ভূতৰ কাম কৰিছে আৰু সেইটো আমাৰ GMCৰ কৰ্মচাৰী বিষয়াই ধৰিছে। আৰু আমাৰ কোনো অৰ্ডাৰ নাই, আমি কোনো নাজানোৱেই। কাৰণ আমি এতিয়া মালিগাঁৱত আমি গৈছিলোঁ, মালিগাঁৱত আমি চেক বিতৰণ কৰিছোঁ, কামাখ্যা নগৰত গৈছোঁ, বানপানী কোনফালে ওলাই যাম সেইবিলাক চাইছোঁ। আমি হেৰিত গ'লোঁ, তাৰপিছত মোৰ যিটো প্ৰয়াস বুলি আছে মানে, আৰু মই তাতে আছিলোঁ। তাৰপিছত মানুহ ঘৰত যোৱাৰ পিছত যিটো মানে মৃত্যু হৈছে আমাৰ নবীন দাস, তেখেতৰ ঘৰত ৰবীন দাস, তেখেতৰ ঘৰত গৈ পেলাই যিহেতু আমি 4 দিন হৈছে, আমি 3 দিন হৈছে ঘৰত গা পা আহিছোঁ। এতিয়া মই আপোনালোকৰ কোনোবা আমাৰ সাংবাদিক বন্ধুৱে আমাক জনালে যে এনেকৈ হৈছে, বহুতখিনি কিবা কিবি হৈছে। মই কৈছোঁ নাই, তাৰপিছতে সোধাৰ পিছতে আমি গম পালোঁ তেওঁলোকে পাৰ্মিশ্যন লোৱা নাই। মই তাৰপিছতে লগে লগে কুশল শৰ্মাই ফোন কৰিলে, আপোনালোকে পাৰ্মিশ্যন লৈ লওক দাদা, আৰু আপোনালোকে বেছিকৈ লগাই দিয়ক, কোনো অসুবিধা নাই, কিন্তু পাৰ্মিশ্যনটো লওক, ফ্লেগ লগাই দিয়ক, ফ্লেগৰ কাৰণে কোনো ধৰণৰ পইচা নলওঁ। আৰু ৰাজনৈতিক দল সকলোৱে কৰে, এইটো কোনো অসুবিধা নাই। আৰু তেখেতসকল মানে আদৰণি জনাবৰ কাৰণে কংগ্ৰেছ কৰ্মী ওলাইছে, তো খুব ভাল কথা, আমাৰ লগত কোনো ক'ব লগা নাই। খালি আপোনালোকে শৃংখলাবদ্ধভাৱে আৰু আমাৰ নীতি নিয়মৰ মাজেৰে লগাব লাগে, আৰু যেন গুৱাহাটীবাসী ৰাইজৰ যেন কোনো অসুবিধা নহয়। কাৰণ আপোনালোকৰ যিটো মই ভিডিঅ' পাইছোঁ এতিয়া, সেইটো মানে ব্ৰিজৰ গণেশগুৰি ব্ৰিজৰ যিটো আমি ফুলৰ টাব লগাইছোঁ তাতে হালাই থৈছে। আৰু তেওঁলোকৰ কাৰোবাৰ যদি ভৰি লাগি যায়, তেওঁলোকৰ লিডাৰৰে ভৰি লাগিব, এইটো এটা অপমান হ'ব। সেইখিনি যেন ভাল কৰি দিয়ে, য'ত লগাই ভালকৈ লগা, আৰু কোনো গুৱাহাটীবাসী ৰাইজৰ যেন অসুবিধা নহয়, সেইখিনি আমি ক'ব বিচাৰিছোঁ।